মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ইতিমধ্যে এক্সাৰসাইজ 4.2 কৰি দিয়া হৈছে দুই এটা বাকি আছে হয়তো তোমালোকে নোৱাৰিলে কমেন্টত জনাবা আজি এক্সাৰসাইজ 4.3 আৰম্ভ কৰিছো 4.3 ত কি কৈছিনো বাৰু যে বৰ্গ সম্পূৰণ পদ্ধতি just a minute বৰ্গ সম্পূৰণ পদ্ধতিৰে সমীকৰণবোৰ মূল যদি বৰ্তে উলিওৱা তাৰ নেকি বৰ্গ সম্পূৰণ পদ্ধতিত উলিয়াব কৈছে যদি বৰ্তে So, এক নম্বৰটো আসলে কি তোমালোকৰ ইয়াত 2x² - 7x + 3 এটাক আমি বৰ্গ সম্পূৰণ পদ্ধতিৰে ইয়াক সলভ কৰিব লাগে তোমালোকে লক্ষ্য কৰা ইয়াত তোমালোকৰ আসলে 2x² - 7x + 3 = 0 ফাইন ইয়াত তোমালোকে কৰিবা কি ইয়াৰ সহগ যিটো 2 সেইকাৰণে 2 এ দি প্ৰত্যেকটো পদকে তোমালোকে হৰণ কৰা ইয়াত হৰণ কৰিলে x² হ'ব ইয়াত 7/2x হ'ব আৰু ইয়াত হ'ব তোমালোকৰ 3/2 লগতে ইয়াত 0/2 মানে 0 ফাইন এতিয়া প্ৰথমটোত আমাৰ কোনো টেনচন নাই স্কয়াৰ বনাত আমি এনেকৈ লিখিম x² - ফৰ্মুলা মতে আহিব তোমালোকৰ 2 ফৰ্মুলা মতে আহিব তোমালোকৰ a মানে x আচ্ছা ইনটু b এতিয়া b জায়গাত লিখতে এতিয়া আমাৰ সাবধান হ'ব লাগিব b জায়গাত লিখতে আমি লিখিম 7/4 7/4 কিয় আমি লিখিম এই যে যেতিয়া তোমালোকে 2 আৰু 4 কটাকটি কৰিবা তোমালোকৰ ৰিজাল্ট হ'ব 7/2 x তো আছে x এতিয়া তোমালোকে হয়তো গম পাইছা যে আমাৰ b জায়গাত আছে 7/4 সেইকাৰণে আমি লিখিম 7/4 whole square এটা প্লাস দেই 7/4 whole square তাৰ পিছত আছে তোমালোকৰ প্লাস 3/2 তোমালোকে নিশ্চয় গম পাইছা কি গম পাইছা যে আমি 7/4 whole square টাৰ্মটো বেছি লিখিছো সেই কাৰণে এটো মাইনাস কৰি দিবা তোমালোকে -7/4 whole square লিখিলা আৰু লাষ্টত ইকুৱেল টু 0 আছে ফাইন এতিয়া তোমালোকে হয়তো গম পাইছাই যে এই গোটেই টার্মটো মিলি আমাৰ এটা ফর্মুলা হৈ গল a - b whole square তাৰ জায়গাত আমাৰ কি আছে a এর জায়গাত আছে x আৰু b এর জায়গাত আছে 7/4 ইয়া whole square লিখিলা লিখাৰ পিছত বাকিখিনি হিফালে আমি লৈ যাম হিফালে লৈ গলে তোমালোকৰ কিমান হ'ব এটা কিন্তু তোমালোকৰ মাইনাস কৰি দিয়া হৈছে দেই হয় নাই মাইনাস হ'ব সেই কাৰণে নহলে নিমিলিব আচ্ছা এতিয়া তোমালোকে এইটুক যদি হিফালে লৈ যোৱা তেনেহলে এইটো হ'ব তোমালোকৰ 7/4 whole square আৰু তোমালোকৰ এই টাৰ্মটো যদি হিফালে লৈ যোৱা তেনেহলে তোমালোকৰ হ'ব মাইনাস তেনেহলে -3/2 হৈ গল ফাইন এইবাৰ আমি কৰিম কি which again implies x - 7/4 whole square is equal to 8 আমি ভঙাই দিম 7 স্কয়ার করলে তোমালোকৰ হ'ব 49 4 স্কয়ার করলে তোমালোকৰ হ'ব 16 - 3/2 এটা হৈ গল নেক্সট লাইনত তোমালোকে ইদৰ লিখিব পাৰা ইকুৱেল টু 16 আৰু 2 ৰ এলসিএম 16 হ'ব ইয়াত হ'ব 49 আৰু 2 দি যদি তোমালোকে 16 ক হৰণ কৰা তোমালোকৰ 8 হ'ব তেনেহলে 3 8 * 24 ফাইন তাৰপিছত ইয়াত কি হ'ব তোমালোকৰ which is equal to ইয়াত হ'ব তোমালোকৰ 5 আৰু ইয়াত হ'ব তোমালোকৰ 2 আৰু ইয়াত হ'ব তোমালোকৰ 16 এইটোৰ জায়গাত তোমালোকে লিখিব পাৰিবা সমান সমান দি তোমালোকে ইফালে লিখা 5/4 whole square মানে 5 স্কয়ার কৰিলে 25 4 স্কয়ার কৰিলে 16 হৈ গল নহয় এতিয়া ৰবা এইখিনিতে তোমালোকক এটো মই টানি আনিছো x - 7/4 আছিল নহয় 7/4 whole square আছিল কিন্তু ওপৰত তোমালোকে লক্ষ্য কৰিছে এইটো এতিয়া কথা হল কি তোমালোকৰ দুটাৰ স্কয়াৰ কাটি দিব পাৰা কাটি দিলা নহয় এতিয়া ইয়াত থাকিল আমাৰ x - 7/4 হিফালে লৈ যোৱা হিফালে লৈ গলে ইয়াত 5/4 আছে কিন্তু ইয়াৰ সন্মুখত কিন্তু তোমালোকক প্লাস মাইনাস দিবা লাগিব যেহেতু তোমালোকৰ স্কয়াৰ কাটি দিছা দিয়াৰ পিছত এতিয়া 7/4 যে আছে এই 7 - 7/4 হিফালে লৈ গলে হ'ব তোমালোকৰ +7/4 ফাইন এতিয়া আমি লসাগু উলিয়াম ইয়াৰ লসাগু যেতিয়া উলিয়াম তোমালোকৰ ইয়াত হ'ব তোমালোকৰ 4
আৰু ইয়াত হ'ব প্লাছ মাইনাছ 5 আৰু ইয়াত হ'ব প্লাছ 7 ফাইন এইটো পালা এতিয়া যদি তোমালোকে মাইনাছ ধৰা ফাৰ্ষ্টতে তেনেহ'লে আমাৰ xৰ মান হ'ব কি হ'ব -5 প্লাছ 7/4 -5 প্লাছ 7/4 হ'ব তোমালোকৰ 2/4 কাটাকাটি কৰা তোমালোকে 1 2 তোমালোকৰ ৰিজাল্ট হৈ গ'ল হাফ আৰু তোমালোকে যদি প্লাছ বুলি ধৰি লোৱা তেনেহ'লে xৰ মান হ'ব 5 প্লাছ 7/4 5 প্লাছ 7 তোমালোকৰ হ'ব 12 12/4 কাটাকাটি যদি তোমালোকে কৰা 3 টাইমছ তাৰমানে হ'ব 3 এয়াই হৈ গ'ল তোমালোকৰ আনসাৰ এটা মান হ'ল 1/2 আৰু আনটো মান হ'ল 3 নেক্সট আৰু এটা অংক কৰি দি মই তোমালোকক এটা শেষ কৰি দিব বিচাৰিছো কাৰণ ইমান টান অংক এইবিলাক নহয় তোমালোকে নিজে কৰিব পাৰিবা কোৱেশ্চন নম্বৰ 6 টো মই কৈ দিছো তোমালোকৰ 6 এক নম্বৰটো কৈছো আৰু 6 নম্বৰটো কৈ দিছো যাতে তোমালোকৰ সুবিধা হয় 6 নম্বৰত কি আছে 4x square plus x minus 3 equal to 0 ফাইন এইটোক আমি লিখিব পাৰো সিধাই 2x whole square নিশ্চয় আমি লিখিব পাৰো তেনেহ'লে ফৰ্মুলা মতে a square plus 2 into a এর জায়গাত আছে তোমালোকৰ 2x আছে নহয় কিন্তু কথা হল কি এতিয়া b জায়গাত তোমালোকে কি লিখিবা ইয়াত 2 2 জাৰ 4 কিন্তু ইয়াত কিন্তু 4 সৰ নাই ইয়াত 1 আছে সেই কাৰণে তোমালোকে 1/4 দি পূৰণ কৰা গতিকে আমাৰ পইণ্টটো ঠিকই থাকিল এতিয়া b জায়গাত তোমালোকে পাইছা 1/4 ৰাইট সেই কাৰণে 1/4 হোল স্কয়াৰ দিলা কিন্তু এইটো আমি বেছিকৈ লিখিলো সেইকাৰণে মাইনাস কৰি দিলা 1/4 হোল স্কয়াৰ মাইনাস কৰি দিলা তাৰপিছত -3 ইকুৱেল টু 0 এতিয়া তোমালোকে হয়তো গমেই পাইছা যে এই গোটেই টাৰ্মটো a plus b হোল স্কয়াৰ ফৰ্মুলাত পৰি গৈছে সেইকাৰণে তোমালোকে লিখিবা a plus b মানে হল 1/4 তাৰে হোল স্কয়াৰ হৈ গ'ল ইকুৱেল টু এইবাৰ তোমালোকে লিখিবা এইবিলাক সব হিফালে লৈ যোৱা ইয়াত মাইনাস আছে হিফালে লৈ গলে প্লাস হ'ব ই মাইনাস আছে হিফালে লৈ গলে প্লাস হ'ব তেনেহলে আমি লিখিব পাৰো এইবাৰ 3 হৈ গ'ল প্লাস 1/4 হোল স্কয়াৰ 1 এর স্কয়ার করলে 1 হ'ব 4 এর স্কয়ার করলে তোমার 16 ফাইন এতিয়া ইয়াত যদি তোমালোকে লসাগু উলিওৱা লসাগু হ'ব তোমালোকৰ 16 আৰু 3 16 যাৰ কিমান হ'ব 48 আৰু প্লাস 1 ফাইন এতিয়া নেক্সট লাইন মই লিখিবলৈ লৈছো which again implies 2x plus 1/4 whole square is equal to ইয়াত আমি লিখিম 16 আৰু ইয়াত হ'ব তোমালোকৰ 49 16 তোমালোকে জানা 4 স্কয়াৰ 49 মানে 7 স্কয়াৰ সেই কাৰণে আমি দুটা মিলি হোল স্কয়াৰ কৰি দিছো এবাৰ কাটাকাটি কৰা ইয়াত 2 ইয়াৰ স্কয়াৰ কাটি দিলা স্কয়াৰ কাটি দিয়াৰ লগে লগে কিন্তু প্লাস মাইনাস দিব লাগিব এটো কেতিয়াও নাপাহৰিবা 2x plus 1/4 তেনেহলে ইয়াত হ'ব আমাৰ প্লাস মাইনাস 7/4 fine which again implies 2x equal to plus minus 7/4 ইফালে মাইনাস কি হ'ব 1/4 আচ্ছা এটাৰ কামটা আগত আমি কৰি লওঁ ইয়াত যদি তোমালোকে লসাগু উলিওৱা ইয়াত হ'ব 4 ইয়াত হ'ব প্লাস মাইনাস 7 মাইনাস 1 ফাইন এতিয়া তোমালোকে কৰিবা কি ইয়াত আকৌ কিন্তু 2 লাগি আছে তোমালোকে চাইছে 2 লাগি আছে সেই কাৰণে 2 টক হিফালে দিলে তোমালোকৰ হৰণ হ'ব সো x ইকুৱেল টু আচ্ছা প্লাস মাইনাস 7 মাইনাস 1 এই 2 টো ইফালে গলে 4 লগত পূৰণ হৈ কিমান হ'ব 8 হ'ব 8 ফাইন এতিয়া x ৰ মান যদি আমি নেগেটিভ ধৰো হিফালে যদি আমি নেগেটিভ ধৰো তেন্তে x ৰ মান হ'ব তোমালোকৰ কেনেকা -7 - 1/8 তেনেহলে হ'ব তোমালোকৰ -8/8 ইকুৱেল টু হ'ব -1 পাই গলা এইটো ফাইন এতিয়া যদি তোমালোকে প্লাস ধৰা
প্লাছ ধৰিলে কি ঘটনা ঘটিব তেনেহ'লে x ইকুৱেল টু এটা হ'ব 7 minus 1/8 which is equal to 6/8 কাটাকাটি তোমালোকে কৰিবা ইয়াত হ'ব 3 ইয়াত হ'ব তোমালোকৰ 4 তেনেহ'লে 3/4 এই দুটাই তোমালোকৰ এনসাৰ x ৰ এটা মান হ'ল -1 আৰু আনটো মান হ'ল 3/4 আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা তোমালোকে কিবা বুজি নাপালে বা ভিডিওটোৰ বিষয়ে তোমালোক অলপ কমেন্ট সমনত লিখিবা যাতে মই তোমালোকক কোৱালিটি ভিডিও তোমালোকক দিব পাৰো কোৱালিটি টিচিং তোমালোকক দিব পাৰো আৰু তোমালোকৰ হেল্প কৰিব পাৰো পাৰিলে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ